Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যহোৱা আপোনাক ধন্যবাদ দিছোঁ প্ৰভু আপুনি দয়া আৰু কৃপা কৰাৰ কাৰণে আজি গোটেই দিনটো আমাক সুৰক্ষা দিলে সুন্দৰ সময় দিলে গোটেই দিনটো প্ৰাৰ্থনা দি আপোনাৰ ওচৰত চাপিবৰ কাৰণে এই সন্ধিয়া পুনৰাই আহিছোঁ আপোনাক মান মৰ্যাদা দিবৰ কাৰণে সেই পবিত্ৰ ঈশ্বৰ আপোনাৰ দেখাত আমি যিমান ধাৰ্য কৰিছোঁ মোৰ ভুল ভ্ৰান্তি পাষ্টৰৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক লগতে যিমান সন্তান সেৱে আজি এই অনলাইন যোগেদি এই প্ৰগ্ৰামত ভাগ লৈছে তেওঁলোকৰো ভুল ভ্ৰান্তি অপৰাধটো ক্ষমা কৰি দিয়ক আমাৰ পাপৰ পৰা আমাক মুক্তি কৰি দিয়ক প্ৰভু আজাদ কৰি দিয়ক যিমান বাধা বিঘিনি সমস্যা আত্মাচৰ যীশু খ্ৰীষ্টৰ পৰা সদাত ওলাই দূৰ হৈ যা সাউণ্ড ছিষ্টেমৰ যোগেদি বাধা দিয়া প্ৰাৰ্থনা কৰিবৰ কাৰণে আত্মিকতা থাকিবৰ কাৰণে দিয়া যীশু খ্ৰীষ্টৰ পৰা ওলাই দূৰ হৈ যা ও পবিত্ৰ ঈশ্বৰ আপুনি আহক আপোনাৰ তেজেদি আমাক প্ৰত্যেকক ধুই সুচি পবিত্ৰ কৰক আমাক পানী দিয়ক আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ আত্মা এই মত আপুনি আহক আপোনাৰ উপস্থিত আমাৰ মাজত থাকিব কেনে দিয়ক এতিয়া আমি যি যি ছাবজেক্টত ইয়াত প্ৰাৰ্থনা কৰিম আৰু যিমান ভাই ভনী হিচাপে অনলাইন যোগেদি প্ৰগ্ৰাম লৈছে আৰু য'তে আছে তাতে আপুনি আশীৰ্বাদ কৰি দিব এই প্ৰগ্ৰামটো প্ৰথমৰ পৰা পেলাই লাষ্টলৈকে আপোনাৰ হাতত সদাই দিছোঁ প্ৰাৰ্থনা আৰু যীশুৰ নামত খুজিছোঁ আমেন হালেলুয়া সুন্দৰ সময় ঈশ্বৰে আমাক দিলে আৰু আমি প্ৰাৰ্থনাৰে ঈশ্বৰৰ ওচৰত চাপিবৰ কাৰণে সময় পাইছোঁ আমাৰ যি হোৱাটছআপ আমি নাম্বাৰসমূহ তলতে ফ্লাছ কৰা হৈছে আপোনালোকৰ স্ক্ৰীণত নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আমালৈ এতিয়াও হোৱাটছএপৰ যোগেদি আপোনালোকে পঠাব পাৰে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম আমি সুস্থতাৰ বাবে যেতিয়া ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ আমাক সুস্থতাৰ লগতে আমাৰ ঈশ্বৰৰ বাক্যৰো প্ৰয়োজন আছে গতিকে বাইবেলত আমাক ঈশ্বৰৰ বাক্যৰ মহত্ব আমি গম পাওঁ ঈশ্বৰৰ বাক্য দুধৰীয়া তৰোৱাল বুলি হিব্ৰীত লিখা আছে হিব্ৰী অধ্যায়ত লিখা আছে হিব্ৰু চেপ্টাৰ 4:12 গতিকে আমি যেতিয়া ঈশ্বৰৰ এই দুধৰীয়া তৰোৱাল আমি হাতত লওঁ আমি কেৱল সুস্থতাই নহয় আমাৰ জীৱনত থকা সমস্যা দুখ কষ্টবিলাকৰ পৰা আমি মুক্তি পাওঁ গতিকে আজি এই অনুষ্ঠানত যি ৰোগীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈছোঁ বা আমাৰ যিসকলে প্ৰাৰ্থনা অনুৰোধ পঠাইছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈছোঁ বাক্যৰ প্ৰয়োজন আছে আজি এই বাক্যৰ আঁত ধৰিব মই ৰীনাক অনুৰোধ কৰিছোঁ তেওঁ যেন ঈশ্বৰৰ বাক্য আগবঢ়াই দিয়ে ঈশ্বৰক ধন্যবাদ দিছোঁ ঈশ্বৰে যে আশীৰ্বাদ কৰাৰ কাৰণে আজি বাক্য কৰিব কেনে দিলে আৰু মই বাক্যটো লৈছোঁ যে আমি ৰোগীৰ কেনে প্ৰাৰ্থনা কৰিম এতিয়া তো ৰোগীৰ কেনে প্ৰাৰ্থনা কৰাৰ আগতে মই লৈছোঁ পাপৰ বিষয় যে আমাৰ জীৱনত বেমাৰ আজাৰ আহা কিয় কাৰণে আমাৰ জীৱনত বেমাৰ আহে আমাৰ পাপৰ কেনে ভুলৰ কেনেও আমাৰ জীৱনত এইটো কি বেমাৰ আজাৰ আহে আমি বাইবেলৰ পৰা আমি যেতিয়া চাওঁ আমি এটা বাক্য মই চাম যে पाप जो है वो शरीर को कमज़ोर कर देता है पाप जब हमारे शरीर में रहता है तो हमारे जो जिस शरीर से हम परमेश्वर का स्तुति प्रशंसा करना चाहिए परमेश्वर का समय देना चाहिए हम वो नहीं करने के कारण हमारे शरीर में जो पाप जो हमें कमज़ोर कर जाए पाप का कार्य करने से हमारे शरीर को कमज़ोर कर देता है और जैसे हमने बाइबल में हम जब पढ़ते हैं तो यहाँ पर जॉन चैप्टर 5:14 में लिखा गया है जो 38 साल से जो 38 ईयर्स से जो एक रोगी बीमार था हम यहाँ पर पढ़कर हम देखेंगे जॉन चैप्टर 5:14 तो हम उसको देख लेते हैं यहाँ पर पढ़कर हम आपको सुनाएंगे इन बातों के बाद वह यीशु को मंदिर में मिला यीशु ने उससे कहा देख तू चंगा हो गया है फिर से पाप न करना ऐसा न हो कि कोई भारी विपत्ति उस पर आ पड़े तो हम ये वचन से हमको पता चलता है कि हम पाप करने से भी पाप में जीवन व्यतीत करने से भी हमारे शरीर में बीमारी आता है इसलिए
जो परमेश्वर ने प्रभु यीशु ने कहा कि फिर से पाप मत करना। जब हम चंगे हो जाते हैं तो पाप का कार्य को हम छोड़ना चाहिए। फिर पाप हमारे आत्मा को जो है वो चोरी कर लेता है। पाप हमारी आत्मा को चोरी कर लेता है और इसलिए हम रोमन्स चैप्टर 6 वर्स 23 में हम देखते हैं। रोमिया 6 अध्याय का 23 में हम जब पढ़ते हैं, यहाँ पर देखिए, क्योंकि पाप की मजदूरी तो मृत्यु है, परंतु परमेश्वर का वरदान हमारे प्रभु यीशु मसीह में अनंत जीवन है। इसलिए पाप की मजदूरी तो मृत्यु है। हम जब मजदूर करते हैं, जो भी काम करता है, तो हम पाप में अपना जीवन व्यतीत करने से हमें उसका फल क्या मिलेगा? मृत्यु मिलेगा। और हम अपने शरीर का अंग को, जो हमारे शरीर में जो अंग को, और हम धार्मिक जीवन व्यतीत करने से परमेश्वर का वरदान जो हमारे जीवन में क्या होगा? अनंत जीवन मिलेगा। इसलिए हम लोग का जीवन जो है परमेश्वर का देना चाहिए। और जो भी समय हम मिले, जब भी एक समय हम निकाल कर हम वचन को पढ़कर, और जब हम वचन पढ़ते हैं तो वचन पढ़ने से हमें इस वचन के द्वारा हमें सीख मिलता है कि हम किस तरह से जीवन का व्यतीत करना चाहिए, जीवन को हम अपना जीवन का परमेश्वर का दे सके। और हमें सब कुछ इस वचन में कहा गया है बाइबल में। इसलिए अब आप जब बाइबल पढ़ेंगे, बाइबल को ध्यान देंगे, तो परमेश्वर आपको आशीष से भर देगा। इसलिए जो हम पाप करने से पाप का मजदूरी जो मिलता है वो मृत्यु है, और जो धार्मिकता जीवन व्यतीत करने से परमेश्वर का अनंत जीवन हमारे जीवन में काम करेंगे। इसलिए हम लोग का अपने ऊपर में हम किस तरह से हम लोग का जीवन को कहाँ पर ले जाना और किस तरह से चलाना है। আমি পাপত থাকিলে পাপে আমাৰ শৰীৰটো বশ কৰে। আমাৰ সাউণ্ড চিষ্টেম অলপ অসুবিধা হৈ আছে বুলি জনাইছে, ক্ষমা বিচাৰিছোঁ। সাউণ্ডৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হয়। তথাপিও আমি চেষ্টা কৰিম যাতে এই ভলিউমটো বাঢ়ে। আমাৰ পাপে আমাৰ শৰীৰটো অধিকাৰ কৰে। পাপে আমাৰ শৰীৰটো যেতিয়া নিজৰ দাস বনায় তেতিয়া আমাৰ বেমাৰ হয়, আৰু তেতিয়া আমি আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰ ৰোগ ব্যাধিয়ে দেখা দিয়ে। গতিকে আমি এতিয়া প্ৰভু যীশুৰ ওচৰলৈ আহিছোঁ, আৰু প্ৰভুৱে আমাক পাপৰ পৰা মুক্ত কৰিব পাৰে। গতিকে মই আপোনালোকৰ বাবে কেইটামান বাক্য লৈ আনিছোঁ, আৰু আপোনালোকে যিসকলে প্ৰথমৰ পৰা আছিলে, जो व्यक्ति पहले से हमारे साथ थे, जो इस प्रोग्राम का शुरू करने का पहला दिन से आप लोग को इस पता चलेगा, आप लोग को मालूम चलेगा कि हम लोग जैसे चंगाई के बारे में हम लोग बताते आ रहे हैं, प्रेयर का बारे में बताते आ रहे हैं, तो आप लोग इसका साथ ये जो वचन जो है इसको आप लोग अभी ये उसका साथ मिला सकता है। सो द हिंड्रेंसेस ऑफ हिलिंग, যিসকল যিটো আমাৰ বেমাৰ হোৱাৰ যিটো কি আমাৰ হিলিঙৰ কাৰণে কি বস্তুৱে আমাক কি কৰে, এইটো বাধা দিয়ে, ৰখায়। কি বস্তুৱে আমাক বাধা দিয়ে, কি বস্তুৱে আমাক ৰখায়, আমি সেই বস্তুটোৰ বিষয়লৈ আমি চাম। কি বস্তুৱে আমাক প্ৰাৰ্থনাত বাধা দিয়ে, কি বস্তুৱে আমাৰ সুস্থতাত বাধা দিয়ে, তাৰ বিষয়লৈ আমি আলোচনা কৰিম, আমি চাম। গতিকে নিজৰ বাইবেল আপোনালোকে ওলাই ল'ব, নিজৰ নোটবুক আপোনালোকে ওলাই ল'ব, যাতে আপোনালোকে ভৱিষ্যতৰ কাৰণে এই বাক্যই আপোনালোকৰ কাৰণে কাম কৰিব। আনকনফেশ্যনেল চিন বা যিবিলাক পাপ, আনকনফেছ চিন, যিবিলাক পাপ এতিয়ালৈকে কি হৈছে, স্বীকাৰ কৰা হোৱা নাই। পাপ যিটো স্বীকাৰ কৰা হোৱা নাই বা পাপ যেতিয়া ক্ষমা হোৱা নাই, পাপ ক্ষমা নোহোৱাৰ কাৰণে বা পাপটো ক্ষমা নোপোৱাৰ যোগেদি আমাৰ কি হয়, আমাৰ এই বেমাৰে আমাৰ শৰীৰত দেখা দিব পাৰে। আনকনফেছ চিন, ক্ষমা নোখোজা পাপ। ক্ষমা নোখোজা পাপৰ কাৰণে আমাৰ জীৱনত কি কৰে, এইটো পাপসমূহ আমাৰ জীৱনত কাম কৰে। আনকনফেছড চিন অৰ্থাৎ আমাক প্ৰভুৱে শিকাইছে যে আমি পাপসমূহ তেওঁৰ ওচৰত ক্ষমা খুজিব লাগে। আমি নিজৰ পাপসমূহ ইজনে সিজনৰ আগতো ক্ষমা খুজিব লাগে, জাকুবৰ কিতাপত আমি পাওঁ। আৰু আমি প্ৰভুৰ আগত নিজৰ পাপসমূহ ক্ষমা খুজিব লাগে। কিন্তু আমি পাপসমূহ হৈ নকৰাৰ কাৰণে, আমাৰ জীৱনত হৈ থকা পাপসমূহ আমি ঈশ্বৰৰ ওচৰত ক্ষমা নোখোজাৰ কাৰণে আমাৰ কি হয়,
এই বেমাৰ বা এই ব্যাধি বা এই দুখ আমাৰ জীৱনত থাকি যায়, যাৰ কাৰণে আমি সুস্থতা লাভ কৰিব নোৱাৰোঁ। সুস্থতা লাভ কৰিব নোৱাৰোঁ। মই বাইবেলৰ পৰা কেইটামান পদ আপোনালোকৰ বাবে দিবৰ কাৰণে বিচাৰিছোঁ। প্ৰথমতে আমি চাম জাকব জেমছ chapter 5 verse 16. James chapter 5 verse 16. Confess your sins to each other and pray for each other so that you may be healed. নিজৰ নিজৰ পাপবিলাক ইজনে সিজনৰ আগত ক্ষমা খোজা আৰু আমি লগতে আমি প্ৰভুৰ আগতো নিজৰ নিজৰ পাপসমূহ হৈ কাঢ়িব লাগে। আমি বহুতক যেতিয়া কওঁ আপোনালোকে পাপ ক্ষমা খুজিব, তেতিয়া তেওঁলোকে কয় আমি কি পাপ কৰিছোঁ তাক আমি নাজানো, বা বহুতে কয় আমি পাপ কৰাই নাই, তেনেহ'লে আমি কেনেকৈ ক্ষমা খুজিম। কিন্তু বাইবেলে আমাক কয় তিৰোতাৰ পৰা জন্ম পোৱা বা পৃথিৱীখন দেখা বা পৃথিৱীলৈ অহা প্ৰতিজন ব্যক্তিয়েই পাপী হয়। গতিকে পাপ আমাৰ জীৱনত থকা সময়ত আমি বেমাৰত পৰোঁ, সমস্যা আহে, দুখ কষ্ট আহে, আৰু আমাৰ আনকি পাপৰ কাৰণে মানুহ মৃত্যু হ'ব পাৰে। চ' আনকনফেছ চিন, যিবিলাক পাপ ক্ষমা খোজা নাই, ক্ষমা খুজি তাক এৰি দিয়া হোৱা নাই, এইবিলাক পাপৰ কাৰণে আমাৰ জীৱনত কি আহে? বেমাৰ আহিব পাৰে। বাইবেলে আমাক কৈ আছে, আপোনালোকে যদি বাইবেলত আন পুস্তকবিলাকো চাই তাতো আপোনালোকে দেখিব। কিন্তু মই এটা কথা এইখিনিতে আপোনালোক ক'ব বিচাৰোঁ যে সকলো প্ৰকাৰৰ বেমাৰ পাপৰ কাৰণে হৈছে, এই কথাটো আমি তাক ডাঠি ক'ব নোৱাৰোঁ। কিছুমান আমাৰ ওপৰত ঈশ্বৰৰ মহিমা প্ৰকাশ হ'বৰ কাৰণেও হয়। ঈশ্বৰৰ মহিমা যেন আমাৰ ওপৰত প্ৰকাশ হয়, so that the glory of God can shine upon us, it can rest upon us. Sometimes we can suffer from different kind of sicknesses. Likewise, if you go through the John chapter 9, যদি যোহন 9 অধ্যায় যদি পঢ়ে, John chapter 9, তাত আপোনালোকে দেখিবলৈ পাব এ born blind, যিজন জন্মৰ পৰা অন্ধ এজনৰ কথা তাত উল্লেখ কৰা হৈছে, যোহন 9 অধ্যায়। তেতিয়া যীশুখ্ৰীষ্টক শিষ্যসকলে সুধিলে, এওঁ পাপ কৰিলে নে এওঁৰ মাক বাপেকে পাপ কৰিলে যে এওঁ এনে জন্মৰ পৰা অন্ধ হৈ তেওঁ জন্ম হ'ল, ইয়াতে পৃথিৱীলৈ আহিলে? যীশুৱে ক'লে, এওঁ পাপ কৰিলে বা এওঁৰ মাক বাপেকে পাপ কৰিলে এনে নহয়, কিন্তু এওঁৰ ওপৰত যেন ঈশ্বৰৰ মহিমা প্ৰকাশ হয়, ঈশ্বৰৰ মহিমা প্ৰকাশ হয়। এতিয়া আপোনালোকে কেনেধৰণে গম পাব যে এইটো পাপৰ কাৰণে হৈছে নে ঈশ্বৰৰ মহিমা প্ৰকাশ হ'বৰ কাৰণে হৈছে? গতিকে প্ৰথম অভাৰঅল সকলোৰে ওপৰত আমি নিজৰ পাপ স্বীকাৰ কৰাটো কৰ্তব্য। আমি ঈশ্বৰৰ ওচৰত কান্দি আপোনালোকে কেতিয়া বাইবেলখন পঢ়িব, পুৰণা নিয়মত দেখিব, তাতে আঁঠু কাঢ়ি বাগৰি মাটিত ধূলি ছটিয়াই, মূৰত ধূলি ছটিয়াই, মাটিৰ ধূলি মূৰত ছটিয়াই বা গাত ছটিয়াই পাপ স্বীকাৰ কৰা আমি দেখিবলৈ পাওঁ। আজিৰ দিনত আমি খুব বেছি 1 মিনিটো আমি ক্ষমা নোখোজোঁ, কিন্তু আমাৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে আমাৰ ঈশ্বৰ বা প্ৰভু যীশুৰ ওচৰত আমি পাপ ক্ষমা খোজাটো অতি দৰকাৰ। গতিকে প্ৰথমতে আমি এইটো চাব লাগে যে স্বীকাৰ নকৰা পাপ, ক্ষমা নোখোজা পাপৰ কাৰণে আমি বেমাৰত পৰিব পাৰোঁ। আমি ইয়াৰ লগে লগে আৰু বিষয়বিলাক আছে, আমি আপোনালোকৰ আগত আলোচনা কৰি যাম। আমি কিছুমান আমাৰ প্ৰেয়াৰ ছাবজেক্ট আছে, আমি সেই প্ৰেয়াৰ ছাবজেক্টবিলাক লৈ আমি প্ৰাৰ্থনা কৰিম। আমালৈ অনুৰোধ জনাইছে প্ৰাৰ্থনা কৰিবৰ কাৰণে অঞ্জলি শইকীয়া, তেখেতৰ বোৱাৰীক তেখেতৰ সময় আছে ডেলিভাৰীৰ কাৰণে, প্ৰাৰ্থনা সহায় বিচাৰিছে, আৰু তেখেতৰ সন্তান ল'ৰাৰ কাৰণে, নাতি ল'ৰাৰ কাৰণে প্ৰাৰ্থনা সহায় বিচাৰিছে। আমি তেখেতসকলৰ কাৰণে প্ৰাৰ্থনা কৰি দিম। অঞ্জলি শইকীয়া বাইদেউৰ কাৰণে তেখেতে প্ৰাৰ্থনা বিচাৰিছে, লগতে তেওঁৰ বোৱাৰীৰ কাৰণে আৰু তেখেতৰ পৰিয়ালৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে। ৰাণু বৰুৱা, তেখেতৰো প্ৰাৰ্থনা ছাবজেক্ট আমাৰ ওচৰত আছে। হাজবেণ্ড তেখেতৰ বেমাৰ হৈ আছে, আঁঠু বিষ, গা বিষ আৰু আন অসুবিধা আছে বেমাৰ, এইটোৰ কাৰণে সুস্থতা বিচাৰিছে। তেখেতৰ গভৰ্ণমেণ্ট জব আৰু তেখেতৰ ছোৱালী সুনয়নাৰ এটা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে। যেতিয়া আপোনালোকে আমালৈ প্ৰাৰ্থনা অনুৰোধ পঠিয়াইছে, বিশ্বাস ৰাখিব, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব, তেওঁ যোগাওঁতা ঈশ্বৰ। আপোনালোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন, তাত আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু তাতে আপোনালোকে আমাৰ শিক্ষা পাব। ঈশ্বৰৰ বিষয়ে বেলেগ বেলেগ ধৰণে তেখেতে কাম কৰে।
আপোনালোকে 16টা ঈশ্বৰৰ নাম আমি বাইবেলত পাওঁ সেইকেইটাও আমাৰ এই এমেজিং গ্ৰেছ অনলাইনত দিয়া আছে বিচাৰি চাব বিশ্বাস বাঢ়িব গতিকে আপোনালোকে বিশ্বাস নাথাকিলে প্ৰাৰ্থনা সহায় বিচাৰি পঠালেও আপোনালোকৰ জীৱনত কাম নকৰিব কিন্তু যদি বিশ্বাস কৰে বাইবেলত কৈছে যদি সৰিয়হৰ গুটিৰ সমানো তোমালোকৰ বিশ্বাস হয় সৰিয়হৰ গুটি মাষ্টাৰ সিড তাৰ সমানো যদি আমাৰ বিশ্বাস হয় যে মই সুস্থ হ'ম তেতিয়াহ'লে আপোনাৰ জীৱনত এই কাম লগে লগে হ'ব আমি প্ৰাৰ্থনা কৰিম অঞ্জলি শইকীয়া বাইদেউৰ কাৰণে ৰাণু বৰুৱা তেখেতৰ হাজবেণ্ড তেখেতৰ সন্তানৰ কাৰণে প্ৰাৰ্থনা কৰিম Praise the Lord, hallelujah, 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 পবিত্ৰ ঈশ্বৰ পিতা তুমি মৰম কৰাৰ কাৰণে সুন্দৰ সময় আমাক দান কৰিলা পিতা আৰু এই সময়ত প্ৰভু আমি প্ৰাৰ্থনা কৰোঁ যি প্ৰভু তোমাৰ সন্তানসকলে নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়বিলাক আমাৰ আগত ৰাখি প্ৰভু আজি তেওঁলোকে অনুৰোধ কৰিছে যে আমি তেওঁলোকৰ বাবে যেন নিবেদন কৰোঁ পিতৃ প্ৰভু তোমাৰ আগত আমি আজি এইখিনি সময়ত প্ৰত্যেকজন ভাই ভনীৰ কাৰণে আমি তোমাৰ ওচৰলৈ চাপি আহিছোঁ যেন তেওঁলোকৰ জীৱনত প্ৰভু তোমাৰ আশীৰ্বাদ তোমাৰ দয়া কাম কৰে তেওঁলোকৰ জীৱনত থকা দুখবিলাক আঁতৰি যায় তোমাৰ শান্তি যেন তেওঁলোকৰ ওপৰত উপচি পৰে আৰু দুখ ব্যাধি সমস্যা আৰু বাবু যিবিলাক তেওঁলোকৰ অভাৱ অভিযোগৰ পৰা তেওঁলোকে যেন মুক্তি পায় প্ৰাৰ্থনা কৰোঁ যি অঞ্জলি বাইদেউ চিষ্টাৰ আৰু লগতে ৰাণু বৰুৱা তেখেতসকলৰ বাবে প্ৰাৰ্থনা কৰোঁ প্ৰভু এইখিনি সময়ত তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে দিয়া বাবু যি তেখেত আমাৰ অঞ্জলি চিষ্টাৰৰ যি তেওঁৰ বোৱাৰী পাব ডেলিভাৰী সময় আছে তুমি আশীৰ্বাদ দান কৰা তুমি তেওঁ গৰ্ভ ধাৰণ কৰিবৰ কাৰণে প্ৰভু আশীৰ্বাদ কৰিলা আৰু সেই গৰ্ভত থকা সন্তানক তুমি সুৰক্ষা দি পৃথিৱীলৈ আহিবলৈ তুমি আশীৰ্বাদ কৰিবা সুন্দৰ সুকলমে প্ৰভু কোনো অপাৰেশ্যন নোহোৱাকৈ প্ৰভু ছেফ ডেলিভাৰী পাব দিছোঁ হ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিবা নৰ্মেল ডেলিভাৰী হ'বৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰিবা যি বিশ্বাসেৰে প্ৰভু প্ৰাৰ্থনা হয় বিচাৰিছে সেই বিশ্বাসে তুমি এই বাইদেউৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁৰ প্ৰভু বোৱাৰীৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁ ল'ৰাৰ ওপৰতো আশীৰ্বাদ থাকিবলৈ দিয়া নাতি ল'ৰাৰ ওপৰতো তুমি আশীৰ্বাদ কৰা পিতা প্ৰাৰ্থনা কৰোঁ পাব ইয়াতে যি চিষ্টাৰ ৰাণু তেখেতে প্ৰাৰ্থনা হয় বিচাৰিছে নিজৰ হাজবেণ্ডৰ কাৰণে হাজবেণ্ডৰ যিকোনো বেমাৰ আছে প্ৰভু যীশু খ্ৰীষ্ট নামত সকলো প্ৰকাৰৰ বেমাৰবিলাক আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছোঁ যীশু নামেৰে যিমান কাৰ্চিনোমা আৰু লগতে নি পেইন আৰু যিমান বডি পেইন আছে যীশু খ্ৰীষ্ট নামত আঁতৰি যাবলৈ হুকুম দি আছোঁ প্ৰভু তুমি আহা তোমাৰ শক্তি এই ব্ৰাদাৰৰ ওপৰত আহিবলৈ দিয়া আৰু তুমি তেওঁক সুস্থতা প্ৰদান কৰা হালেলুয়া তোমাৰ গাত মৰা চাবকৰ হাছৰ যোগেদি সকলো কাৰ্চিনোমা সুস্থ হওক সকলো ভৰি বিষ আঁঠু বিষ গা বিষ সুস্থ হওক প্ৰভু যীশুৰ নামত হালেলুয়া পিতা এই চিষ্টাৰে প্ৰভু তেওঁ গভৰ্ণমেণ্ট জব কৰি আছে কিন্তু প্ৰভু তাতে বাধা আহিছে মই প্ৰাৰ্থনা কৰোঁ তেওঁ কণ্টিনিউৱাছলি এই গভৰ্ণমেণ্ট জবটো কৰিব পাৰিব তুমি তেনে আশীৰ্বাদ কৰি দিয়া তেওঁক প্ৰয়োজন আছে পিতা আৰু প্ৰয়োজনক যোগাওঁতা ঈশ্বৰ তুমি হয় তেওঁ ছোৱালী সুনয়নাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু তেওঁক এটা জবৰ প্ৰয়োজন আছে তুমি আশীৰ্বাদ কৰা এই পৃথিৱীত থাকে তেওঁ যিখিনি প্ৰভু তেওঁ নলেজ একুৱেৰ কৰিলে যিখিনি পঢ়া শুনা কৰিলে সেইখিনি ব্যৱহাৰ কৰিবৰ কাৰণে ভাল গভৰ্ণমেণ্ট জব এটা তুমি তেওঁৰ কাৰণে মুকলি কৰি দিয়া পিতৃ মই এই দুইটা পৰিয়ালৰ বাবে তোমাৰ ওচৰত নিবেদন কৰোঁ তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা তোমাৰ সন্তানসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আশীৰ্বাদ দয়া কামনা কৰি প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনালোঁ আমেন আমেন এইটো ডেলিভাৰী কৰাটো এইটো নৰ্মেল ডেলিভাৰী হ'ব বুলি ঈশ্বৰে জানিব পাৰে প্ৰেইজ দ্য লৰ্ড অঞ্জলি বাইদেউ আপোনাৰ বোৱাৰী যি গীতুমণিৰ বাবে আপুনি প্ৰাৰ্থনা বিচাৰিছিলে আৰু তেখেতৰ সাধাৰণভাৱে নৰ্মেল ডেলিভাৰী হ'ব বুলি ঈশ্বৰে এইখিনি সময়ত জনাইছে নিশ্চিন্ত থাকক প্ৰাৰ্থনা কৰি থাকক আৰু তেওঁৰ চাকৰি কেনেকৈ প্ৰব্লেম হৈছে না এইটো তাৰ চাকৰিটোত একো নহ'ব চিন্তা কৰিব আৰু ৰাণু বৰুৱা চিষ্টাৰ আপোনাৰ যি গভৰ্ণমেণ্ট জবৰ কাৰণে অসুবিধা হৈছে আপোনাৰ চিন্তা কৰিবৰ কাৰণে মানা কৰিছে আপুনি কণ্টিনিউৱাছ চাকৰিটো কৰি থাকিব পাৰিব আপুনি পাব ঈশ্বৰক বিশ্বাস ৰাখক ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি সুস্থতাটো নাপাব পাৰোঁ যদি আমি নিবিচাৰোঁ বুজি পাইছে হ'বলা we cannot receive we cannot be healed if we will not ask healing from God ঈশ্বৰৰ পৰা যদি আমি সুস্থতাটো আমি নিবিচাৰোঁ তেতিয়াহ'লে আমি সুস্থ হ'ব নোৱাৰিম চাউণ্ডটো আপোনালোকৰ ভালে আছে চাগে আমি অলপমান অসুবিধা হৈছিলে চাগে এতিয়া চাউণ্ডটো ভালে আছে হেল্ল' আমি আপোনালোকৰ চাউণ্ডটো নিশ্চয় ভাল আছে এতিয়া আমি আপোনালোকে শুনি পাইছে আমি সুস্থতাটো নিবিচাৰিলে আমি সুস্থ হ'ব নোৱাৰোঁ জেমছ চেপ্টাৰ 4 ভাৰ্ছ 2 আৰু তাৰ শেষৰ পালে বাইবেল পঢ়াসকলক মই এইটো কথা জনাব বিচাৰিছোঁ যিসকলে বাইবেল পঢ়ে
বাইবেলৰ এটা বাক্যৰ দুটা অংশ থাকে, পাৰ্ট এ, পাৰ্ট বি। আমি দুটা অংশ তাতে দেখিবলৈ পাওঁ। পাৰ্ট এ মানে আগৰ ফাললৈ আৰু পাৰ্ট বি মানে পিছৰ ফাললৈ। এটা চেণ্টেন্সৰ এটা যিটো ভাৰ্চৰ দুটা ভাগ থাকে, প্ৰথমৰ ফালে পাৰ্ট এ, শেষৰ ফালে পাৰ্ট বি। মই জেমছ চেপ্টাৰ 4 ভাৰ্চ 2 শেষৰ ফাললৈ কৈ আছোঁ, গতিকে বি পঢ়িব আপোনালোকে। তাত লিখা আছে, ইউ ডু নট হেভ বিকজ ইউ ডু নট আস্ক গড। তোমালোকে নোপোৱা কিয়নো তোমালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰা। তোমালোকে নোপোৱা কিয়নো তোমালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰা। সাধাৰণতে যেতিয়া আমাৰ ৰোগ বা ব্যাধি হয়, আমি যেতিয়া বেমাৰত পৰোঁ, প্ৰথমতে আমাৰ কি চিন্তা আহে? কাক দেখুৱাম? আমি বন্ধুবৰ্গ বা যিমান আমাৰ বন্ধুবৰ্গ আছে বা আমাৰ পৰিয়াল আছে, আমি যেতিয়া বেমাৰত পৰোঁ আমাৰ মনত এটাই প্ৰশ্ন আহে যে কাক দেখুৱাম? আমি এই বেমাৰটো হৈছে কোন ডক্টৰৰ ওচৰত দেখুৱাম, কোন হস্পিটেলত যাম? বহুতেই দূৰৰ পৰা গুৱাহাটীলৈ আহিব বিচাৰে, গুৱাহাটীত থাকোঁতাসকলে বাহিৰত যাব বিচাৰে, কিছুমানে বিদেশতো যায়। আমাৰ শৰীৰটো বনাই দিওঁতা ঈশ্বৰ, যিজনে আমাক গঠন কৰিছে। তেওঁ জানে কোন অংগ কেনেধৰণে বিকল হৈছে বা বেয়া হৈছে, তাক তেওঁ জানে। এতিয়া আমি তেওঁৰ ওচৰত নাযাওঁ, কিন্তু আমি যাওঁ কাৰ ওচৰত? আমি যি ডক্টৰ হয়, আমি তেখেতৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমাৰ চাউণ্ড ছিষ্টেমটো অসুবিধা আছে, সেইকাৰণে আমাৰ প্ৰগ্ৰামটো অলপ অসুবিধা হৈ আছে, কিন্তু আমি তথাপিও কণ্টিনিউ কৰি থাকিম। ভলিউমটো ইয়াত ভলিউম দি থোৱা আছে, গতিকে ঠিকেইটো আছে। গতিকে আমি চাম যে যিজন ডক্টৰ হয় তেখেতক আমি নিৰ্ভৰ কৰোঁ, কিন্তু যিজনে আমাক সৃষ্টি কৰিলে আমি তেখেতৰ কাৰণে আমি চিন্তা নকৰোঁ। আমি ডক্টৰৰ ওচৰত ভাবোঁ, আমি বেমাৰ হৈছোঁ, কাৰ ওচৰত যাম? হয়, ডক্টৰৰ প্ৰয়োজন আছে, মই ডক্টৰৰ বিৰোধে নকৰোঁ, কিয়নো তেখেতসকলৰ জ্ঞান, তেখেতসকলৰ সকলোবিলাক ঈশ্বৰে দিছে। কিন্তু আমাৰ যেতিয়া কোনো অসুবিধা হয় বা বেমাৰ হয়, আমি ঈশ্বৰৰ ওচৰত প্ৰথমতে বিচাৰিব লাগে, প্ৰভু, যে আমাৰ ঘৰত বা আমাৰ পৰিয়ালত বা মোৰ জীৱনত এনেধৰণে হৈছে, মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সুস্থতাৰ কাৰণে। আৰু তাৰপিছত আপুনি সেই ৰোগী বা নিজে হ'লেও বা আনক আপুনি কোন হস্পিটেলত নিব লাগে তাৰ প্ৰতি আপোনালোকে ডিছকাছ কৰিব পাৰে, আলোচনা কৰিব বা লৈ যাব পাৰে। গতিকে ইয়াতে বাইবেলত কৈছে, তোমালোকে নোপোৱা কিয়নো তোমালোকে নিবিচাৰা। ইউ ডু নট হেভ বিকজ ইউ ডু নট আস্ক গড। আমি বিচাৰিব লাগিব, তেতিয়া ঈশ্বৰে আমাক দিব। যদি আমি বিচাৰোঁ তেতিয়া পাম। বাইবেলত কৈছে, বিচাৰাতেহে তোমাক দিয়া হ'ব। গতিকে আপুনি আৰু আমি যেতিয়া বিচাৰিম তেতিয়া ঈশ্বৰে আমাক দিব। আপোনালোকে জন চেপ্টাৰ 5 ভাৰ্চ 6 and 7 যদি আপোনালোকে চাই, যোহন 5 অধ্যায় 6-7 পদ, Jesus looked into the heart of a lame man and asked, do you want to get well? A strange question for a man who had been lame for 38 years. 38 বছৰ পৰা ৰোগী হৈ শয্যাত পৰি থকা এজন মানুহক যেতিয়া যীশুখ্ৰীষ্টই আহি সুধিলে, তুমি সুস্থ হ'বলৈ বিচাৰানে? আচৰিত প্ৰশ্ন যে 38 বছৰৰ পৰা 2-18 বছৰ বাইবেলত লিখা আছে, 38 বছৰৰ পৰা তেওঁ বেমাৰ হৈ আছে, আৰু প্ৰভুৱে আহি তেওঁক সুধিলে, তুমি সুস্থ হ'বলৈ ইচ্ছা কৰা নে? কিন্তু মানুহজনে ক'লে যে যি পুখুৰীত পানী চুলে মই সুস্থ হ'ম, সেই পুখুৰীৰ পানী মই চোৱাৰ আগতে বেলেগে আহি চুই দিয়ে, গতিকে মই নোৱাৰোঁ। ৰাতিপুৱা বেলেগে আহি পুখুৰী চুই দিয়ে, মই নোৱাৰোঁ, মই সুস্থ হ'ব নোৱাৰোঁ। তেখেতৰ বিশ্বাস আছিলে যে পুখুৰীৰ পানী স্বৰ্গদূতে আহি যেতিয়া সেই পানী খলক লগাই দিয়ে, প্ৰথমে যি গৈ সেই পানী চুব তেওঁ সুস্থ হয়। তেওঁ যিহেতু পেৰালাইচিছ হৈ আছে, তেওঁ নোৱাৰে যাবৰ কাৰণে, গতিকে তেওঁ সুস্থ হোৱাটো তেওঁ আশা কৰা নাই। কিন্তু প্ৰভু যীশুৱে তেওঁক ক'লে যে তোমাৰ শয্যা তুলি তুমি ঘৰলৈ যোৱা। সেই মানুহজনে আশা কৰিছে সুস্থতা, কিন্তু তেওঁ পৃথিৱী বা সেই পানীৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে প্ৰভুৱে তেওঁক ক'লে যে তুমি তোমাৰ শয্যা তুলি ঘৰলৈ যোৱা। গতিকে তেওঁ এই 38 বছৰ যিজন ৰোগী আছিলে, এই ৰোগীজনে তেওঁ সুস্থতা পালে। যে কি কাৰণে তেওঁ বিশ্বাস কৰিলে যে মই সুস্থ হ'ব বিচাৰোঁ, কিন্তু মই তেওঁ পৃথিৱীৰ এই পানীৰ ওপৰত নিৰ্ভৰ কৰি আছিলে। কিন্তু সুস্থ কৰোঁতাজন তেওঁৰ ওচৰত আছিলে,
কিন্তু তেওঁ তেওঁক চিনি নাপালে কিন্তু সুস্থ কৰোঁতাই তেওঁক ক'লে তুমি তোমাৰ শয্যা তুলি ঘৰলৈ যোৱা গতিকে মই আজি আপোনালোকক অনুৰোধ কৰিছোঁ বা জনাব বিচাৰিছোঁ সুস্থ কৰোঁতা ঈশ্বৰ যিজনে আপোনাক আৰোগ্য কৰে যিজনে আমাৰ ৰোগবিলাক লৈ লয় যিজনে আমাৰ সকলো সমস্যাবিলাক আঁতৰাব পাৰে আমি তেওঁৰ আগত বিচাৰিব লাগিব খুজিব লাগিব আৰু তেওঁক আমি চিনি পাব লাগিব যিজনে আমাৰ ৰোগ ব্যাধিসমূহ সুস্থ কৰে যিজনে আমাৰ বেমাৰসমূহ লয় গতিকে আমি বিচাৰিলে নিশ্চয় বেমাৰৰ পৰা মুক্তি পাম আমি আন প্ৰাৰ্থনাৰ বিষয়লৈ আমি যাম ইয়াতে আমাৰ ওচৰত প্ৰাৰ্থনা ৰিকুৱেষ্ট পঠাইছে ৰূপা আৰু কৃষ্ণা আজি তেওঁ পুনৰবাৰ অনুৰোধ কৰিছে 10 বছৰ হ'ল বিবাহ হোৱা সন্তান পোৱা নাই ৰূপা আৰু কৃষ্ণা এইখিনি সময়ত আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ আপোনালোকে বিশ্বাস কৰিব ৰূপা ভনী আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক আমি প্ৰাৰ্থনা কৰা সময়ত নিজৰ গৰ্ভ পেটৰ ওপৰত আপুনি হাত ৰাখিব বিশ্বাসেৰে আপোনাৰ ওপৰত ঈশ্বৰৰ অনুগ্ৰহ আহিব নিশ্চয় সুস্থ হ'ব কমি ক্ষতিবিলাক পূৰ কৰি আপোনাৰ কিবা যদি অভাৱ আছে দূৰ আছে আপোনাৰ গৰ্ভধাৰণত কিবা যদি কম আছে কিবা অসুবিধা হৈছে তাক তেওঁ সুস্থ কৰিব ৰাজকুমাৰ তেওঁ পুনৰাই নিজৰ বাবে আৰু মাতৃৰ বাবে প্ৰাৰ্থনা বিচাৰিছে মাতৃৰ গা বিষৰ আমাৰ ওচৰত পুনৰাই অনুৰোধ আহিছে আমি তাৰ বাবেও প্ৰাৰ্থনা কৰি দিম এইখিনি সময়ত আপোনালোকক পুনৰবাৰ অনুৰোধ কৰোঁ তেল আৰু পানীৰ যোগেদি তেল আৰু পানীৰ কাৰণে আপোনালোকে নিশ্চয় আপোনালোকে তেল আৰু পানী যুগুত কৰি ৰাখিব এইখিনি সময়ত মই এটা আপোনালোকক টেষ্টিমনি শুনাবৰ কাৰণে বিচাৰিছোঁ আপোনালোকে টেষ্টিমনিটো চাই লওক তাৰপিছত আমি এই প্ৰাৰ্থনা বিষয়লৈ যাম মই টেষ্টিমনিৰ কাৰণে আপোনালোকৰ আগলৈ এটা স্ক্ৰীন আনিছোঁ আপোনালোকে এই টেষ্টিমনিটো চাই লওক এই টেষ্টিমনিয়ে আপোনালোকৰ বিশ্বাস বঢ়াই দিব আমি এই টেষ্টিমনিলৈ চাম সুস্থতাৰ সাক্ষ্য দিছে ইয়াতে সুস্থতাৰ বাবে সাক্ষ্য দিছে শ্ৰীমতী অঞ্জলি শইকীয়া তেখেতে আমাক প্ৰথমতে ধন্যবাদ দিছে আমাৰ ঘৰখনৰ হৈ প্ৰাৰ্থনা কৰাৰ বাবে ধন্যবাদ দিছোঁ মোৰ আঁঠুৰ বিষটো ভাল পাইছোঁ প্ৰেজ দ্য লৰ্ড তেখেতৰ আঁঠু বিষ আছিলে কিন্তু ঈশ্বৰে তেওঁক এই আঁঠু বিষৰ পৰা সুস্থ কৰিছে মোৰ বোৱাৰীৰ ভৰি দুখন ৰাতি শোৱাৰ সময়ত শিৰামুৰি ধৰে অৰ্থাৎ ভৰি দুখন তেওঁৰ টানি ধৰে ভৰি দুখন হয়তো আমি যিটো পাক খাই যোৱা বুলি কওঁ এনেধৰণে হয় কষ্ট পায় আপোনালোকৰ দ্বাৰা প্ৰাৰ্থনা কৰি দিয়া তেল ব্যৱহাৰ কৰি তাইও আৰাম পাইছে প্ৰেজ দ্য লৰ্ড তেল আৰু পানীৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকে গতিকে আমি যি তেল আৰু পানী আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি দিওঁ এই তেল আৰু পানী আপোনালোকে বিশ্বাসেৰে ব্যৱহাৰ কৰিব এই তেল আৰু পানী প্ৰাৰ্থনা কৰাৰ পিছত ভাল জেগাত ৰাখিব আৰু ইয়াক আপোনালোকে বিশ্বাসেৰে ব্যৱহাৰ কৰিব কিয়নো এই তেল আৰু পানীয়ে আপোনাৰ জীৱনত কাম কৰিব প্ৰেজ দ্য লৰ্ড কিমান সুন্দৰ সাক্ষ্য আমি ইয়াতে দেখিবলৈ পালোঁ আপোনালোকেও আপোনালোকৰ জীৱনত হৈ থকা আচৰিত কাৰ্য প্ৰাৰ্থনাৰ যোগেদি হোৱা আচৰিত কাৰ্য আমালৈ এইদৰে আপোনালোকে জনাব আমি ঈশ্বৰক ধন্যবাদ দিম আৰু আমি এই টেষ্টিমনি আনৰ আগত প্ৰকাশ কৰিম যে ঈশ্বৰে কাম কৰিব পাৰে প্ৰাৰ্থনা কৰিম ৰূপা আৰু কৃষ্ণা লগতে ৰাজকুমাৰৰ বাবে প্ৰাৰ্থনা কৰিম হালেলুয়া 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 ও পবিত্ৰ 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 স্বৰ্গত থকা মহান দয়ালু প্ৰভু পিতা ধন্যবাদ যাচিছোঁ প্ৰভু সুন্দৰ সময় সুযোগ তুমি আমাক দিয়াৰ কাৰণে আশীৰ্বাদ কৰি দিয়াৰ কাৰণে প্ৰভু এইখিনি সময়ত পুনৰবাৰ আমি তোমাৰ ওচৰলৈ চাপিছোঁ প্ৰভু সুন্দৰ সাক্ষ্য আমি পালোঁ যি অঞ্জলি চিষ্টাৰৰ জীৱনত তুমি কাম কৰিলা হালেলুয়া তাৰ বাবে ধন্যবাদ দিছোঁ প্ৰভু আঁঠুৰ বিষটো তেওঁ সুস্থ হৈছে আৰাম পাইছে তাৰ বাবে ধন্যবাদ দিওঁ লগতে তেল আৰু পানী প্ৰভু তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা যি তেল আৰু পানী ব্যৱহাৰ কৰি তেওঁ বোৱাৰীক বেমাৰৰ পৰা সুস্থ হৈছে তাৰ বাবে ধন্যবাদ দিওঁ পিতা প্ৰভু এইদৰে এতিয়া প্ৰভু তোমাৰ সন্তানসকলে তেল আৰু পানী ব্যৱস্থা কৰিছে প্ৰভু তুমি তাতো আশীৰ্বাদ কৰিবা পিতা প্ৰাৰ্থনা কৰোঁ ভনী ৰূপা আৰু কৃষ্ণৰ কাৰণে পিতৃ ঈশ্বৰ প্ৰভু মই তেওঁলোকৰ কাৰণে তোমাৰ ওচৰত নিবেদন কৰোঁ আজি তেওঁলোকে বিবাহ হোৱা 10টা বছৰ পাৰ হৈ গ'ল কিন্তু তেওঁলোকে আজি সন্তানৰ পিতৃ মাতৃ হ'ব পৰা নাই প্ৰভু তেওঁলোকৰ জীৱনলৈ যি প্ৰভু সন্তানৰ প্ৰভু যিটো আশীৰ্বাদ তোমাৰ পৰা আহিব লাগে এইটো অহা নাই মই প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ জীৱনত থকা সকলো ভুল ভ্ৰান্তিবিলাক
সকলো অপৰাধবিলাক তুমি ক্ষমা কৰি দিবা যি দুষ্ট আত্মাই তেওঁলোকৰ জীৱনত কাম কৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে মই আজ্ঞা দিছোঁ এই ভাই কৃষ্ণ আৰু ৰূপা জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে যীশুৰ নামত সন্তান হ'বৰ কাৰণে নিদিয়া পিতৃ মাতৃ হোৱাত বাধা দিয়া সাধাৰণ প্ৰভু যীশুৰ নামেৰে তেওঁলোকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ লগতে আমাৰ ভাই ৰাজকুমাৰ তেখেতৰ জীৱনৰ পৰা তেখেতৰ মাতৃক জীৱনৰ পৰা দুষ্ট আত্মাসমূহক আজ্ঞা দিছোঁ ওলাই যাবৰ কাৰণে গা বিষাই থকা ৰাতি শুবৰ কাৰণে নিদিয়া কষ্ট দিয়া সাধাৰণ প্ৰভু যীশুৰ নামেৰে তেওঁলোকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ হালেলুয়া প্ৰভু থেংক ইউ হলি স্পিৰিট থেংক ইউ ফাদাৰ প্ৰভু তুমি আশীৰ্বাদ কৰাৰ কাৰণে আমি তোমাক ধন্যবাদ দিছোঁ প্ৰভু পিতা ৰূপা আৰু কৃষ্ণৰ ওপৰত তোমাৰ আশীৰ্বাদ আহিবৰ কাৰণে দিয়া এই সময়ত ৰূপা আৰু কৃষ্ণৰ জীৱনত প্ৰভু তুমি কাম কৰা তেওঁলোকৰ দুখ কষ্ট সমস্যা তুমি লোৱা আৰু তেওঁলোকৰ যিটো প্ৰভু পিতা পিতৃ মাতৃ হোৱাৰ যিটো গৌৰৱ তুমি দান কৰা তেওঁলোকক পিতৃ মাতৃ হ'বৰ কাৰণে আশীৰ্বাদ কৰি দিয়া প্ৰভু যীশু তুমি ৰূপাক তুমি গৰ্ভধাৰণ কৰিবৰ কাৰণে এইখিনি সময়ত আশীৰ্বাদ কৰা বিশ্বাসেৰে তোমাৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছে এই বিশ্বাসৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া আৰু তেওঁলোক দুজনক প্ৰভু যদিও 10 বছৰ হৈ গ'ল বিবাহ হোৱা কিন্তু প্ৰভু সন্তানৰ পিতৃ মাতৃ হ'বলৈ তুমি তেওঁলোকক আশীৰ্বাদ কৰি দিয়া কিবা যদি প্ৰব্লেম আছে কিবা যদি ডিফেক্ট আছে প্ৰভু সকলোবিলাক তুমি লোৱা আৰু কমপ্লিট হিলিং কৰি সন্তানৰ পিতৃ মাতৃ হ'বলৈ দিয়া ভাই অৱদিছো ৰাজকুমাৰৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তুমি ৰাজকুমাৰৰ ওপৰত আশীৰ্বাদ কৰা ৰাজকুমাৰ মাতৃৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ বেমাৰ আজাৰ সম্পূৰ্ণ সুস্থ কৰা যদিও প্ৰভু তোমাৰ পৰা দূৰ হৈ আছে ৰাজকুমাৰৰ মাতৃ কিন্তু এইখিনি সময়ত ৰাজকুমাৰ মাতৃৰ ওপৰত আশীৰ্বাদ কৰি তেওঁক হিলিং কৰি দিয়া সকলো ৰোগৰ পৰা তুমি তেওঁক মুক্ত কৰা যীশুৰ নামত যি গা বিষ আছে এইবিলাক সুস্থ হওক প্ৰভু যীশুৰ নামত তুমি আশীৰ্বাদ কৰা সকলো বেমাৰৰ পৰা সকলো ৰোগৰ পৰা ৰাজকুমাৰৰ মাতৃক তুমি আশীৰ্বাদ কৰি সুস্থতা প্ৰদান কৰা পিতা যে বিশ্বাসেৰে তেওঁলোকে প্ৰাৰ্থনা বিচাৰি আমাৰ লগত যোগাযোগ কৰিছে প্ৰাৰ্থনা বিষয়বিলাক পঠাইছে সেই বিশ্বাসেৰে তুমি তেওঁলোকৰ ওপৰত কাম কৰিবা এই প্ৰাৰ্থনা দয়ালু প্ৰভু যীশুৰ নামত জনালো আমেন আমি ধন্যবাদ দিছোঁ সুন্দৰ ঈশ্বৰে আশীৰ্বাদ কৰাৰ কাৰণে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিছে নিশ্চয় আহি থকা দিনবিলাকত আপোনালোকৰ জীৱনত আমি আশীৰ্বাদ কাম কৰিব দেখিবা ৰাজকুমাৰ মাকৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰিছে দৰ্শনৰ যোগেদি দেখুৱাই আছে গতিকে বিশ্বাস কৰিব দিয়ক আপোনাৰ ৰাজকুমাৰ আপোনাৰ মাতৃকো বিশ্বাস কৰিব দিয়ক তেল পানী যি আমি প্ৰাৰ্থনা কৰি দিম অলপ পিছত সেই তেল পানী ব্যৱহাৰ কৰিব দিব তৃতীয় কথা হ'ল আমি সুস্থতাৰ বাবে ঈশ্বৰৰ উদ্দেশ্যৰ ওপৰত আমি সাৰেণ্ডাৰ কৰিব লাগিব উই হেভ টু সাৰেণ্ডাৰ the purpose of God of our healing to God's purpose ঈশ্বৰৰ উদ্দেশ্যৰ ওপৰত আমি ঈশ্বৰক যেটো আমি শুধাই দিবলৈ প্ৰয়োজন আছে পাৰপজ মানে ঈশ্বৰৰ কি কাম কি কৰিব কাৰণে বিচাৰিছে তাক আমি শুধাই দিব লাগে অৰ্থাৎ আমাৰ ইচ্ছা দ্বাৰা নহয় প্ৰভু আপোনাৰ ইচ্ছা দ্বাৰা আপোনালোকে যদি চাই ৰোমিয়া 8 অধ্যায় 28 আৰু 29 পদ মই অসমীয়া বাইবেলৰ পৰা পঢ়ি দিবৰ কাৰণে বিচাৰিছোঁ ৰোমান চেপ্টাৰ 8 and verses 28 and 29 আপোনালোকে যদি তাতে চাই নিজৰ নিজৰ বাইবেলত আপোনালোকে চাব ৰোমিয়া 8 অধ্যায় 28 পদ আৰু 29 পদ ইয়াতে লিখিছে আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত তেওঁবিলাকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে আমাক ঈশ্বৰে যি মনোনীত কৰিছে আমাক যিসকলে ঈশ্বৰে আজি আমাক বাচিছে বা মাতিছে তেওঁৰ সন্তান হ'বৰ কাৰণে দিছে গতিকে আমাৰ ওপৰত তেখেতৰ ইচ্ছাটো তেওঁ সিদ্ধ কৰে God wants to fulfill his desires upon those whom he has called to be his children ঈশ্বৰৰ সন্তান হ'বৰ কাৰণে যিমানবিলাকক মাতিলে তেওঁলোকৰ ওপৰত নিজৰ ইচ্ছাটো সিদ্ধ কৰে হে আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ যেতিয়া আমি তেওঁৰ ওচৰত নিবেদন কৰোঁ আমি এটা কথাই ক'ব লাগে প্ৰভু এয়া আমাৰ ইচ্ছা দ্বাৰা নহয় তোমাৰ ইচ্ছা দ্বাৰা এনে কি একেবাৰে পাপ নকৰা পাপ ৰহিত প্ৰভু যীশু খ্ৰীষ্টয়ো পিতৃৰ ওচৰত নিবেদন কৰিছিলে মোৰ ইচ্ছা দ্বাৰা নহয় তোমাৰ ইচ্ছা দ্বাৰা আপোনালোকে লুক চেপ্টাৰ 22 and verse 42 যদি চাই তাত আপোনালোকে দেখিবলৈ পাব যে যীশু খ্ৰীষ্টই নিজৰ পিতৃৰ ওচৰত নিবেদন কৰিছিলে ইফ পচিবল দেন টেক এৱে দিছ কাপ এই পান পাত্ৰ মোৰ পৰা অতৰাই দিয়া যদি সম্ভৱ হয় কিন্তু মোৰ ইচ্ছা দ্বাৰা নহয় তোমাৰ ইচ্ছা দ্বাৰা গতিকে আপোনাৰ জীৱনত
যি বেমাৰ আছে দুখ আছে আজি আমি বেমাৰৰ বিষয়ে বিশেষ আমি জনাই আছোঁ গতিকে আপুনি তেওঁক আপুনি জনাই দিব সাৰেণ্ডাৰ কৰি দিব প্ৰভু মোক যি বেমাৰে ধৰা দি পৰিলে যি বেমাৰ আজি মোক ধৰিলে আহি এইটো সুস্থতাটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে আমি মই তোমাক সদায় দিছোঁ ঈশ্বৰে তেওঁৰ কৰোণাৰ যোগেদি তেওঁৰ অনুগ্ৰহৰ যোগেদি তেওঁৰ সুস্থতাৰ বেলেগ বেলেগ মাধ্যমৰ যোগেদি আপোনাৰ ৰোগ ব্যাধিসমূহ সুস্থ কৰিব পাৰে বাইবেলত আমি পৌলৰ বিষয়ে যেতিয়া চাওঁ পৌল সেইণ্ট পৌল তেখেতৰ অনেক বেমাৰ আছিল আমি তাৰ ভিতৰত গম পাওঁ যে কঁকালৰ বিষ তেওঁৰ আছিলে সেইণ্ট পৌলৰ আৰু তেওঁ কঁকালৰ বিষৰ বাবে তেওঁ বাইবেলত লিখিছে যে মই 3 বাৰ নিবেদন কৰিলোঁ মোৰ এই কঁকালৰ বিষটো আঁতৰাবৰ বাবে কিন্তু প্ৰভুৱে মোক জনালে যে মাই গ্ৰেছ ইজ সাফিচিয়েণ্ট ফৰ ইউ গতিকে আপোনাৰ জীৱনত আপোনাৰ যি বেমাৰ আছে এইটো সম্পূৰ্ণ সুস্থ কৰি দিয়া বা এইটোৰ যোগেদি আপোনাক অনুগ্ৰহেৰে ঢাকি ৰাখা এইটো ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আপুনি নিশ্চিন্ত হ'ব যেতিয়া তেওঁক সোধাই দিব গীতমালা সাম নম্বৰ 34 আপোনালোকে যদি চাই আমি এবাৰ গীতমালালৈ চাম আপোনালোকে চাওক গীতমালা সাম নম্বৰ 37 and verse 5 সাম নম্বৰ 37 and verse 5 তোমাৰ পথ জিহুৱাত সমৰ্পণ কৰা আৰু তেওঁত ভৰসা ৰাখা তাতে তেওঁই কাৰ্য সিদ্ধ কৰিব তোমাৰ পথ জিহুৱাত সমৰ্পণ কৰা আপোনাৰ ৰাস্তাটো আপুনি ঈশ্বৰক সমৰ্পণ কৰি দিয়ক সোধাই দিয়ক তাতে তেওঁ আপোনাৰ কাৰণে কাম কৰিব আপুনি নিজে চেষ্টা নকৰিব নিজে আপুনি এটো হ'ব বুলি নহয় ঈশ্বৰক সমৰ্পণ কৰক ঈশ্বৰে আপোনাক ভাল বুদ্ধি দিব আপোনাক ভাল ঈশ্বৰে ৰাস্তা মুকলি কৰি দিব গতিকে এই সুস্থতাৰ বাবে আপুনি ঈশ্বৰৰ ইচ্ছাত কি কৰিব লাগে সোধাই দিব লাগে হিলিং কেতিয়াবা সুস্থতা কেতিয়াবা নহবও পাৰে কিহৰ কাৰণে যদি আপোনাৰ বিশ্বাস নাথাকে if you lack of faith if you are just living without faith you are praying without faith then you may not receive healing from God remember this if you are asking God but without faith you have faith on the worldly things but no faith on God just you are doing your duty seeking God's presence only for just showing others that I am seeking God's presence then you you will not receive you will never receive the healing from God apuni ঈশ্বৰৰ পৰা সুস্থতাটো লাভ কৰিব নোৱাৰিব without faith you cannot receive healing আপোনালোকে বাইবেলৰ পৰা Matthew chapter 9 verses 20 পৰা পঢ়ি যদি যায় তাৰে দেখিব এগৰাকী মহিলা ৰোগী আছিল 12 বছৰৰ পৰা issue of blood তেজ বৈ যোৱা এগৰাকী মহিলাৰ বিষয়ে তাতে লিখা আছে মহিলা গৰাকী 12 বছৰৰ পৰা তেজ বৈ যোৱা ৰোগত ভুগি আছিল আৰু তেওঁ সকলো কৰিলে বাইবেলত স্পষ্টভাৱে লিখা আছে তেওঁ সকলো বেজ জ্ঞানী কৰি তেওঁৰ সকলো পইচা শেষ হ'ল কিন্তু এটা লাষ্ট হোপ আছিল যে মই যদি প্ৰভুৰ কাপোৰৰ আঁচল বুলি কয় বা দহি বুলি লিখা আছে অসমীয়া বাইবেলত সেই দহি the hem of his cloth কাপোৰৰ যিটো তেওঁৰ চুলা পিনি থকা তাৰ আগটো যদি চুবলৈ পাওঁ তেতিয়াও মই সুস্থ হ'ম আৰু সেই বিশ্বাসেৰে এই মহিলাগৰাকী ভিৰৰ মাজেদি কষ্ট কৰি গৈ 12 বছৰৰ পৰা তেজ বৈ গৈ আছে তেওঁ এইটো বেমাৰ ভুগি আছে টকা পইচা নাই সকলো শেষ লাষ্ট হোপ আছিলে হে হৈছে প্ৰভুৰ কাপোৰ যদি মই চুবলৈ পাওঁ তেওঁ মই সুস্থ হ'ম আৰু তেওঁ ভিৰৰ মাজেদি গৈ যেতিয়া বিশ্বাসেৰে প্ৰভু যীশুৰ কাপোৰ দহি চুলে তেওঁ সুস্থ হ'ল with faith by faith she was healed so remember you must have faith that God is going to heal me whether he can heal you by his divine power whether he can heal you by any surgery or any medicine or anything like you are using this prayer anointed oil and water whatever method but God can heal you you have to trust in him that as I am praying unto the Lord then God is going to heal me মই যিদৰে প্ৰাৰ্থনা কৰিছো ঈশ্বৰে মোক সুস্থ কৰিব তেওঁ আচৰিত শক্তি পঠাই সুস্থ কৰিব পাৰে মেডিচিনৰ যোগেদি সুস্থ কৰিব পাৰে
অপাৰেশ্যনৰ যোগেদি সুস্থ হ'ব পাৰে, বা আপোনাৰ তেল আৰু পানী যি আমি প্ৰাৰ্থনা কৰিছোঁ এইটোৰ যোগেদি আপুনি সুস্থ হ'ব পাৰে। কোনোবা খ্ৰীষ্ট বিশ্বাসী আপোনাৰ গাত হাত দি কৰা প্ৰাৰ্থনাৰ যোগেদিও আপুনি সুস্থ হ'ব পাৰে। কিন্তু আপুনি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ ৰাখিব যে তেওঁ মোক সুস্থ কৰিব। I belongs to the Lord, মই ঈশ্বৰৰ হয়, গতিকে তেওঁ মোক জানে। যদি আপুনি ঈশ্বৰৰ হয় তেওঁ আপোনাক জানে, চাব, তেওঁ তৰাবিলাকৰো নাম ধৰি ধৰি মাতে। মই আজি আপোনাক ভাল কথা ক'বৰ কাৰণে বিচাৰিছোঁ। সেই হৈছে আপোনাৰ আমাৰ প্ৰতিজন বিশ্বাসীৰ নাম তেখেতৰ হাতৰ তলুৱাত লিখা আছে, এনগ্ৰেভ কৰা আছে, খোদিত কৰা আছে। গতিকে কিমান আচৰিত, আপোনাৰ নামটো তেওঁৰ হাতৰ তলুৱাত আছে, তেওঁ আপোনাৰ নামটো সদায় চাই দেখি পায়। গতিকে আপুনি তেওঁক যেন এই সুযোগ দিয়ে যে তেওঁ আহি আপোনাক আশীৰ্বাদ কৰে, আপোনাক সুস্থ কৰে, তাৰ বাবে আপুনিও তেওঁৰ ওচৰলৈ চাপি আহক। Draw near to him and he will draw near to you. আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি আহক, দিনে দিনে আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি আহক, তেওঁ আপোনাৰ ওচৰলৈ চাপি আহিব। Matthew chapter 9:29 যদি আপোনালোকে চাই, মথি 9:29 তাতে প্ৰভু যীশুখ্ৰীষ্টই দুজন অন্ধ সুস্থ কৰিলে। যেতিয়া যীশুখ্ৰীষ্ট ৰাস্তাদি গৈ আছিলে, ভিৰৰ মাজেদি গৈ আছিলে, দুজন অন্ধই শুনিবলৈ পালে যে এফালে যীশু গৈ আছে। কোন যীশু? যিজনে অন্ধক চাবলৈ দিছে, বোবাক কথা ক'ব দিছে, লেঙেৰা খোজকাঢ়িব দিছে, কুষ্ঠৰোগী শুচি কৰিছে, সেই যীশু এইটো ৰাস্তাদি গৈছে। তেওঁলোকে ভিৰৰ মাজত চিঞৰিলে, হে দাউদৰ সন্তান যীশু, আমাক সুস্থ কৰক। তেতিয়া যীশুৱে আহি তেওঁক প্ৰশ্ন কৰিলে, মই তোমালোকক সুস্থ কৰিম বুলি বিশ্বাস কৰা নে? তেতিয়া তেওঁলোকে ক'লে, হয় আমি বিশ্বাস কৰিছোঁ। আৰু মথি 9:29 পঢ়িলে আপোনালোকে গম পাব, তেওঁলোকক যীশুখ্ৰীষ্টই সুস্থ কৰি পঠাই দিলে। কিহৰ যোগেদি সুস্থ হ'ল? বিশ্বাসৰ যোগেদি। কিন্তু আপোনালোকে যদি মাৰ্ক চেপ্টাৰ 6:5-6 যদি পঢ়ে, মাৰ্ক 6:5-6 নিজৰ গাঁৱত যেতিয়া প্ৰভু গ'ল আৰু তেওঁ তাতে মানুহবিলাকৰ বাবে প্ৰাৰ্থনা কৰি বা তেওঁ মানুহবিলাকক সুস্থ কৰিবৰ কাৰণে বিচাৰিলে, তেওঁ মানুহবিলাক সুস্থ নহ'ল। বহুত মানুহ, কিয়? মানুহবিলাকে তেওঁক এইজন ভাৱবাদী বুলি বা ঈশ্বৰৰ পুত্ৰ বুলি মানুহবিলাকে গ্ৰহণ কৰা নাছিলে। গতিকে তেওঁলোকৰ অবিশ্বাসৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই তেওঁলোকৰ মাজত আচৰিত কাম কৰিব নোৱাৰিলে। সেয়ে মই আজি এই অধ্যায়টোত আপোনালোক ক'বৰ কাৰণে বিচাৰিছোঁ যে বিশ্বাস যদি হয় তেনেহ'লে আপুনি সুস্থতা পাব। কেৱল সুস্থতাই নহয়, আপুনি বিচৰা ঈশ্বৰৰ আগত ৰখা প্ৰাৰ্থনা সকলোবিলাক আপোনাৰ জীৱনত কাম কৰিব। যদি বিশ্বাস নাই তেনেহ'লে আপোনাৰ জীৱনত সেই কাম নহ'ব। আৰু পাচনি কৰ্ম Acts chapter 3 যদি আপোনালোকে চাই, তাতে আপুনি দেখিবলৈ পাব যে পিটাৰ যিজন প্ৰভু যীশুৰ শিষ্য আছিলে, তেওঁ এজন জন্মৰ পৰা লেঙেৰা ৰোগী, যিজন সুন্দৰ নামৰ দুৱাৰত বহুৱাই থয় মন্দিৰৰ, সেই সুন্দৰ নামৰ দুৱাৰত বহি থকা যি ৰোগী পেৰালাইজ আছিলে বা পলিঅ' বেমাৰী আছিলে, যিজন খোজকাঢ়িব নোৱাৰে, ক্ৰিপল লিখা আছে, তেওঁ সদায় এই মন্দিৰলৈ অহা মানুহবিলাকৰ পৰা আশা কৰে কিবা পাবৰ কাৰণে। আৰু পিতৰে যেতিয়া মন্দিৰলৈ গৈ আছিলে প্ৰাৰ্থনা কৰিবৰ কাৰণে সময়ত, তেতিয়া সেই মানুহজনে, সেই ক্ৰিপলজনে তেওঁ হাত উঠাই কিবা আশা কৰিলে। পিতৰে ক'লে, তোমাক দিবলৈ সোণ বা ৰূপ মোৰ ওচৰত নাই, কিন্তু যিটো মোৰ ওচৰত আছে মই তোমাক দিওঁ। মানুহজনে ভাবিলে সোণ আৰু ৰূপতকৈ দামী কিবা মোক দিব, আশা কৰিলে। পিতৰে তেওঁৰ হাতত ধৰি ক'লে, নাচৰিতীয়া প্ৰভু যীশুৰ নামত উঠা আৰু খোজ কঢ়া। আৰু বাইবেলত লিখা আছে, জন্মৰ পৰা খোজকাঢ়িব নোৱাৰা আনে বৈ অনা সেই মানুহজন জনক পিতৰে প্ৰভুৰ নামেৰে কৰা প্ৰাৰ্থনাৰ যোগেদি সুস্থ কৰিলে। আজি পিতৰ আপোনাৰ নিচিনা আমাৰ নিচিনা এজন প্ৰভুৰ বিশ্বাসী আছিলে। আজি আমি প্ৰভুৰ বিশ্বাসী হয়। আপোনালোকৰ এইটো বিশ্বাস হ'ব লাগে যে এই বিশ্বাসী মই হওক বা ৰীণা হওক, আমি দুজনে যে প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ বাবে, এই প্ৰাৰ্থনা ঈশ্বৰে শুনে আৰু ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। এই বিশ্বাসো যদি কৰে, এতিয়া লগে লগে ইমিডিয়েটলি আপুনি আপোনাৰ জীৱনত আচৰিত কাম হোৱাটো দেখিবলৈ পাব। গতিকে আমি আজি এই অনুষ্ঠানৰ যোগেদি ঈশ্বৰৰ সুস্থতাৰ বিষয়ে, ঈশ্বৰৰ আচৰিত কাৰ্যৰ বিষয়ে আমি দেখিবলৈ পালোঁ। আমাৰ প্ৰাৰ্থনাৰ বিষয় আছে, আমি সেই প্ৰাৰ্থনাৰ বিষয়সমূহ লৈ প্ৰাৰ্থনা কৰি দিম। আমাৰ ওচৰত চিষ্টাৰ অল্পনা গগৈ, তেখেতে প্ৰাৰ্থনা সহায় বিচাৰিছে। অল্পনা গগৈ তেখেতৰ যিটো ছোৱালী আৰু তেখেতৰ জোঁৱাইৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। অল্পনা গগৈ চিষ্টাৰৰ ঘৰৰ ওচৰত থকা এগৰাকী মহিলা প্ৰতিমা, তেখেতৰ মুখৰ ভিতৰত ঘাঁ হৈছে, সুস্থতাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আমাৰ ভনী চিনু, তেখেতৰ এষ্টামা বেমাৰ আছে, তেখেতৰ এষ্টামা বেমাৰ, হাঁপানি বেমাৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে।
চানচুমা হাজোৱাৰী তেখেতে নিজৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আৰু পৰমেশ্বৰ ৰাভা বুলি এটা পৰিয়ালৰ মাক দেউতাকৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। লগতে আমি আজি এই অনুষ্ঠানত উপস্থিত হোৱা সকলোৰে বাবে আমি প্ৰাৰ্থনা কৰিম। মিতালী চিষ্টাৰৰ বাবে, মিতালী বৰুৱা, SC মাৰাক, জিতু চহৰীয়া, জন ডি, চিষ্টাৰ নাবাম ইয়ামো, চিপ্ৰা মেকপাৰ্লিন, দেৱজিৎ শ্যাম আৰু হানি বাইদেউ, লগতে শিলে সোনাম, ময়ূৰী চিষ্টাৰ, লিটংলা, তেওঁলোকে আমাৰ আজি প্ৰগ্ৰামত জইন কৰি কমেণ্টছ কৰিছে, তাৰ বাবে প্ৰাৰ্থনা কৰিম। যিসকলে জইন কৰিছে কিন্তু কমেণ্টছ দিয়া নাই, তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম। আপোনালোকৰ সকলোৰে বাবে আমি প্ৰাৰ্থনা কৰিম। লগতে আমি প্ৰাৰ্থনাৰ শেষৰ ফালে আমি ৰীনাক অনুৰোধ কৰিছোঁ যেন তেল আৰু পানীৰ অভিষেকৰ বাবে প্ৰাৰ্থনা কৰে। আপোনালোকে তেল আৰু পানী এই সময়ত আপোনালোকৰ আগলৈ আনি ৰাখক। যিহেতু তেল লৈছে, আপোনালোকে তেলৰ বটলেই হ'ব পাৰে, পানীৰ গ্লাছ বা বটলেই হ'ব পাৰে, বিশ্বাসেৰে আপোনালোকৰ আগত ৰাখক। আমি এতিয়া এই প্ৰাৰ্থনাৰ শেষত যেতিয়া আমি তেল আৰু পানী অভিষেকৰ বাবে প্ৰাৰ্থনা কৰিম, তেতিয়া তাৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিব। আমি সকলোবিলাক আপোনালোকে পানীটো যেতিয়া আমি প্ৰাৰ্থনা কৰি পেলাই দিম, আপোনালোকে পানীটো যেতিয়া খালী পেটত ৰাতিপুৱা পৰত পানী খায়, তেতিয়া আপোনালোকৰ পানীত যেতিয়া এগিলাচ পানী ল'ব, সেই পানীটো আপোনালোকে এটা গ্লাছত ঢালি পেলাই খালী পেটত এই পানীটো খাব। বিশ্বাস কৰি চোৱক, আপুনি সুস্থ হৈ যাব। প্ৰেজ দ্য লৰ্ড। আমি প্ৰাৰ্থনা কৰিম। আহক একেলগে মিলি আমি প্ৰাৰ্থনা কৰোঁ। আপোনালোকেও নিজৰ নিজৰ স্থানতেই প্ৰাৰ্থনা কৰিব। Hallelujah, 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 hallelujah. Oh, hallelujah, hallelujah. পবিত্ৰ 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 স্বৰ্গত থকা মহান দয়ালু প্ৰভু পিতা, এই সময়ত আমি ধন্যবাদ দিছোঁ সুন্দৰ সময় সুযোগ তুমি আমাক দিয়াৰ কাৰণে। আৰু প্ৰভু, আমি আজি যি এই বিশ্বাসীসকলৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যি সুযোগ পালোঁ পিতা, বিশেষকৈ প্ৰাৰ্থনা সুস্থতাৰ বাবে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে সুযোগ পালোঁ প্ৰভু। যি আমাক শয়তানে বাধা দিলে প্ৰভু কিছু সময় চাউণ্ড চিষ্টেমৰ যোগেদি, কিন্তু মই প্ৰাৰ্থনা কৰোঁ শেষলৈকে তুমি আমাক এই সকলোতে আশীৰ্বাদ কৰি চলালা, তাৰ বাবে ধন্যবাদ দিছোঁ প্ৰভু। তোমাৰ পবিত্ৰ নামত মই ধন্যবাদ গৌৰৱ কৰোঁ পিতা। যি বাক্য আলোচনা কৰা হ'ল, এই বাক্যৰ যোগেদি অনেকে যেন প্ৰভু দিছোঁ আশীৰ্বাদ পায়। এই বাক্যই যেন তেওঁলোকৰ বিশ্বাস বঢ়ায় আৰু প্ৰভু তেওঁলোকৰ যিকোনো সমস্যা হওক সেই সকলোবিলাকৰ পৰা তেওঁলোকে যেন মুক্ত হ'ব পাৰে প্ৰভু, তুমি তেনে অনুগ্ৰহ কৰা। প্ৰাৰ্থনা কৰোঁ চিষ্টাৰ আল্পনা প্ৰভু, তেওঁ যি ছোৱালী আৰু জোঁৱাইৰ বাবে প্ৰাৰ্থনা বিচাৰিছে, তুমি চিষ্টাৰ আল্পনা গগৈৰ ওপৰত আশীৰ্বাদ থাকিবলৈ দিবা। তেওঁৰ ছোৱালী আৰু জোঁৱাইৰ জীৱনত প্ৰভু তুমি কাম কৰা, তেওঁলোকে যেন একেলগে মিলি তেওঁলোকে প্ৰভু তোমাৰ গৌৰৱ কৰিব পাৰে। তেওঁলোকৰ পৰিয়ালত থকা সকলো কমি ক্ষতি দুখ কষ্টবিলাক আঁতৰাই তুমি তেওঁলোকৰ জীৱনত শান্তি বাকী দিয়া। যি চিষ্টাৰ প্ৰতিমা প্ৰভু, তেওঁৰ মুখত ঘাঁ হৈছে পিতৃ, মই প্ৰাৰ্থনা কৰোঁ পিতা, এনে যিকোনো ধৰণৰ ঘাঁ হৈছে প্ৰভু, এই ঘাঁবিলাক তোমাৰ সুস্থকাৰী শক্তিৰে যেন সুস্থ হ'ব পাৰে। মই প্ৰাৰ্থনা কৰোঁ যিকোনো ধৰণৰ ঘাঁ হৈ আছে টনচিলত আৰু মুখত, যিমান ধৰণৰ এইটো বেমাৰ আহি আছে, কেঞ্চাৰ হওক বা যিকোনো বেমাৰ হৈছে, যীশু খ্ৰীষ্ট নামেৰে ভনী প্ৰতিমা জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ প্ৰভু। যীশুৰ নামত সকলো বেমাৰবিলাক এইখিনি সময়ত ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ প্ৰভু। তুমি আহা প্ৰভু, প্ৰতিমাৰ ওপৰত আশীৰ্বাদ কৰা, তেওঁক তুমি সুস্থতা প্ৰদান কৰা। যদিও প্ৰভু তেওঁ কিবা নজনী ভুল হৈছে তুমি ক্ষমা কৰিবা, আৰু এই সময়ত তেওঁৰ জীৱনত তুমি কাম কৰা, কমপ্লিট হিলিং তুমি দিয়া, সকলো ৰোগৰ পৰা তুমি মুক্ত কৰা, সকলো বেমাৰবিলাক তুমি লোৱা, কমপ্লিট হিলিং তুমি দিয়া, আশীৰ্বাদ কৰি দিয়া। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, যি ভনী চিনু তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰা। যি হাঁপানি বেমাৰ তেওঁ ভুগিছে, এষ্টেমা হৈছে প্ৰভু, তেওঁক তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু। তেওঁৰ উশাহ ল'ব তেওঁ কষ্ট প্ৰভু, তুমি লৈ লোৱা। সেই নাকত তুমি উশাহ দিছিলা পিতা, আদমৰ নাকত তুমি উশাহ দিছিলা প্ৰভু। মই প্ৰাৰ্থনা কৰোঁ ভনী যি চিনু, তেওঁৰ জীৱনত আশীৰ্বাদ কৰা। যি প্ৰভু তাই এষ্টেমা হৈছে প্ৰভু, যীশুৰ নামত সকলো এষ্টেমাবিলাক সুস্থ হওক, সকলো হাঁপানি বেমাৰ প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু, তুমি আশীৰ্বাদ কৰি দিয়া পিতা। সকলো ৰোগৰ পৰা, সকলো বেমাৰৰ পৰা তুমি তেওঁলোকক উদ্ধাৰ কৰা পিতা। আহা প্ৰাৰ্থনা কৰোঁ চানচুমা হাজোৱাৰী প্ৰভু, তেওঁ যি পৰমেশ্বৰ ৰাভা আৰু তেওঁ নিজৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। চানচুমা হাজোৱাৰী চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰিবা, লগতে প্ৰভু যীশু তেওঁৰ পৰিয়ালৰ ওপৰত আশীৰ্বাদ থাকিবলৈ দিয়া। যি প্ৰভু পৰমেশ্বৰ ৰাভা আৰু তেওঁলোকৰ ওপৰত তোমাৰ প্ৰচুৰ আশীৰ্বাদ থাকিবৰ কাৰণে দিবা। মই এই গোটেই পৰিয়ালবিলাক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। আজি ইয়াতে উপস্থিত হোৱা যিমান প্ৰভু ভাই ভনীসকলে প্ৰভু অনলাইনত থাকিলে, মই তেওঁলোকৰ বাবে
কৰিবলৈ প্ৰাৰ্থনা কৰিছোঁ পিতা যিসকলে পাব আমাক ইয়াতে টেক্সট কৰিলে যিবিলাকে পাব কমেণ্টছ কৰিলে আমি তেওঁলোকৰ নাম পাইছোঁ যিসকলে কমেণ্টছ নকৰাকৈ আমাৰ মিটিং এটেণ্ড কৰিছে পাব অনলাইন ছাৰ্ভিচটো এটেণ্ড কৰিছে তেওঁলোকৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যীশু খ্ৰীষ্ট নামেৰে দুষ্ট আত্মা এই ভাই ভনী সকলোৰে জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ যীশু নামত তেওঁলোকৰ অভাৱ অভিযোগ দুখ কষ্ট বেমাৰ আজাৰ আনি দিয়া সাধন প্ৰভু যীশু নামেৰে তেওঁলোকৰ জীৱনৰ পৰা হেতে ওলাই যা প্ৰভু যীশু নামত তেওঁলোকৰ ফেমিলি লাইফৰ পৰা ওলাই যা তেওঁলোকৰ যি ওচৰ চুবুৰীয়াবিলাকৰ পৰা ওলাই যা তেওঁলোকৰ ইনকম চ'ৰ্চৰ পৰা ওলাই যা তেওঁলোকৰ চাকৰি তেওঁলোকৰ ব্যৱসায় সকলোবিলাকৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছোঁ তেওঁলোকৰ প্ৰফেশ্যনৰ পৰা ওলাই যাবলৈ হুকুম দি আছোঁ আহা প্ৰভু তুমি আশীৰ্বাদ কৰা চিষ্টাৰ মিতালীৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁ বিজনেছৰ ওপৰত আশীৰ্বাদ কৰা ধাৰ ঋণৰ পৰা মুক্ত কৰা তেওঁ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যি এছ চন্দ্ৰ মাৰাগ তেওঁৰ ওপৰত বাবু তুমি আশীৰ্বাদ কৰিবা যিকোনো প্ৰাৰ্থনা বিষয় আছে সকলো তুমি লোৱা তেওঁৰ জীৱনত কাম কৰা ভাই যিটোৰ ওপৰত বাবু তুমি আশীৰ্বাদ কৰিবা যিটো চহৰীয়া জীৱনত প্ৰভু তুমি কাম কৰা তেওঁৰ ছাৰ্ভিচৰ ওপৰত তেওঁ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰি সুৰক্ষা দিবা প্ৰাৰ্থনা কৰোঁ ব্ৰাদাৰ জন দি তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁ ক্লিনিকৰ ওপৰত তেওঁ আশীৰ্বাদ কৰি ৰাস্তাসমূহ খুলি দিবা চিষ্টাৰ ইয়ামৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু মই প্ৰাৰ্থনা কৰোঁ তুমি তেওঁক শক্তি দিয়া তেওঁ পৰিয়ালক পাব সুৰক্ষা দিয়া বেমাৰ আজাৰ দুখ কষ্ট সকলো তুমি লোৱা লগতে চিষ্টাৰ শিপ্ৰাৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু তেওঁক তুমি আত্মাৰ ফালৰ পৰা শক্তিশালী কৰা তেওঁ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা এই পৰিয়ালত যেন প্ৰভু তোমাৰ আশীৰ্বাদ থাকে লগতে হানি বাইদেউৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁ বেমাৰ আজাৰ সকলো তুমি লোৱা তেওঁ ল'ৰা তেওঁ হাজবেণ্ড তেওঁ সকলো পৰিয়ালত আশীৰ্বাদ কৰিবা তোমাক যেন ধন্যবাদ দিব পাৰে প্ৰাৰ্থনা কৰোঁ দেৱজিৎ ভাইৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ মাতৃ সকলো বেমাৰ তুমি লোৱা দেৱজিৎ ভাই মাতৃ কমপ্লিট হিলিং হ'বৰ কাৰণে যি পাব এতিয়া এইটো আৰ্টিফিচিয়েল পাব এইটো অক্সিজেন লৈ আছে প্ৰভু তুমি তাতে আশীৰ্বাদ কৰা তেওঁ পাব লাংছত ব্লেছিং কৰি দিয়া যাতে লাংছ খুলি যায় আৰু পাব তেওঁ নেচাৰেলি পাব ব্ৰিথিং কৰিব পাৰে তুমি তেনে আশীৰ্বাদ দান কৰা প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যি আমাৰ চেলে ব্ৰাদাৰ তেওঁক আশীৰ্বাদ কৰা পিতা তেওঁৰ ছাৰ্ভিচ তেওঁৰ বিজনেছৰ ওপৰত আশীৰ্বাদ কৰা ব্ৰাদাৰ বাবু তেওঁৰ ৰাস্তাবিলাক খোলা চিষ্টাৰ য়েদিৰ ওপৰত আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰোঁ চিষ্টাৰ ময়ূৰী তেওঁৰ হাজবেণ্ড তেওঁৰ সন্তানৰ ওপৰত আশীৰ্বাদ কৰিবা লেটংলাৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰাৰ্থনা কৰোঁ প্ৰভু ইয়াতে এজনে প্ৰভু নিজৰ নাম ইচ্ছা প্ৰকাশ কৰিবলৈ বিচৰা নাই কিন্তু তেওঁ পাব কেঞ্চাৰ অপাৰেশ্যন আছে অহা 13 তাৰিখে প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যি ব্ৰাদাৰৰ প্ৰভু যিজনে প্ৰভু প্ৰাৰ্থনা বিচাৰিছে অহা 13 তাৰিখে কেঞ্চাৰ অপাৰেশ্যন আছে প্ৰভু তেওঁৰ জীৱনত তুমি কাম কৰা প্ৰভু মই তোমাৰ বাই সন্তানৰ কাৰণে নিবেদন কৰোঁ যদিও পাব তেওঁ পিতা এইটো ডক্টৰৰ ওচৰত গৈ তেওঁ প্ৰাৰ্থনা কি পাব তেওঁ অপাৰেশ্যন কৰিবলৈ আছে কিন্তু মই প্ৰাৰ্থনা কৰোঁ সেই ডক্টৰৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা ইকুইপমেণ্টবিলাকৰ ওপৰত আশীৰ্বাদ কৰিবা ট্ৰিটমেণ্টৰ ওপৰত আশীৰ্বাদ কৰিবা আৰু সেই অপাৰেশ্যন ছাকচেছ হ'বৰ কাৰণে যিজন ব্যক্তিয়ে যে পাব প্ৰাৰ্থনা বিচাৰিছে পাব অপাৰেশ্যনৰ কাৰণে ছাকচেছ হোৱাটো বিচাৰিছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ দান কৰা অতি সুন্দৰভাৱে তেওঁ অপাৰেশ্যন ছাকচেছ হ'বৰ কাৰণে আৰু তেওঁ যেতিয়া ওলাই আহিব প্ৰভু তোমাক ধন্যবাদ কৰিব পাৰিব এনে তুমি আশীৰ্বাদ দান কৰা টকা পইচাও যোগাই দিবা পিতা অপাৰেশ্যনৰ কাৰণে যিমান টকা পইচাৰ প্ৰয়োজন আছে প্ৰভু যিছু পোষ্ট অপাৰেশ্যনৰ কাৰণে যিমানবিলাক টকা পইচাৰ প্ৰয়োজন আছে সকলোবিলাক তুমি তেওঁক যোগাই দিবা প্ৰভু মই এই সকলোবিলাক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ তুমি লোৱা হালেলুয়া প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ জিসাস মানুহে পিতা পৰমেশ্বৰে এই প্ৰগ্ৰামত এটেণ্ড কৰি আছে তেওঁলোকক আশীৰ্বাদ কৰি দিয়া যিটো তেওঁলোকক ক'ব পৰা নাই তেওঁলোকৰ দুখ কষ্ট সমস্যা চব আপুনি দূৰ কৰি পেলাই আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ইয়াতে যিটো পানী আৰু তেল তেওঁলোকে ৰখা গৈছে এই চব পিতা পৰমেশ্বৰ পৃথিৱীৰ বস্তু আছে এইটো অশুচি হ'ব পাৰে আপোনাৰ ওচৰত নিবেদন প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আপোনাৰ সেই পবিত্ৰ তেজ সেই কালবৰীত বোৱা পবিত্ৰ তেজটো পাঠোটা ঢালি দিয়া আৰু এইটো পানী আৰু তেজটো পিতা পৰমেশ্বৰ আপোনাৰ পবিত্ৰ তেজ হ'ব কেনে পানী তেজটো পৰিৱৰ্তন হ'ব কেনে দিয়া পবিত্ৰ ঈশ্বৰ তেজ হ'ব কেনে দিয়া আৰু যেতিয়া তেজটো তেওঁলোকে পান কৰিব পাব কিয়নো আপুনি তেওঁ সুস্থ হ'ব কেনে দিয়া তেলটো লগাব যিকোনো বেমাৰ আজাৰ আছে সুস্থ হ'ব কেনে দিয়া কিয়নো আপোনাৰ তেজত শক্তি আছে মিৰেকল আছে পিতা পৰমেশ্বৰ সুস্থতাটো আছে হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া তেওঁলোকে বহুত বিশ্বাসে দিয়ে এই পানী আৰু তেল তাত ৰখা গৈছে আপুনি আশীৰ্বাদ কৰি দিয়া পবিত্ৰ ঈশ্বৰ সদায় আপুনি আমাৰ প্ৰাৰ্থনা শুনে পাব এই মতে আপুনি প্ৰাৰ্থনা শুনক আৰু আশীৰ্বাদ কৰি দিয়া যিমান চবে এই প্ৰগ্ৰামত এটেণ্ড কৰিছে আৰু ভাগ লৈছে প্ৰাৰ্থনা কৰি আছে তেওঁলোকৰ জীৱনত আপুনি আশীৰ্বাদ কৰি দিয়া আৰু সুৰক্ষা দিব এই কোভিডৰ টাইমত কোনো বিপদ আপদ সমস্যা তেওঁলোকৰ জীৱনৰ ওপৰত আহিবকে নিদিব আপুনি আশীৰ্বাদ বা তেওঁলোকে সময়তে আশীৰ্বাদ পাব আৰু ওলাওঁতেও আশীৰ্বাদ পাব ধন্যবাদ যিছু সুন্দৰ সময় সুযোগ দিয়াকে
প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যি একে আমাৰ প্ৰভু ইয়াতে প্ৰাৰ্থনা হয় আহিছে পিতা আৰু কেইজনমানে যি মাইনা শইকীয়া প্ৰভু তেওঁ প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা জ্যোতি হেৰেঞ্জৰ বাবে প্ৰাৰ্থনা কৰোঁ প্ৰভু তেওঁৰ সকলো দুখ কষ্টবিলাক তুমি লোৱা পিতা লগতে ৰূপা ৰায় প্ৰভু তেওঁৰ ওপৰত প্ৰাৰ্থনা ধন্যবাদ দিছে তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰভু এই সকলোবিলাকক তোমাৰ মৰমেল হাতত সমৰ্পণ কৰিছোঁ তুমি লোৱা গ্ৰহণ কৰা আশীৰ্বাদ কৰা সুন্দৰ সময় দিয়াৰ কাৰণে ধন্যবাদ দি প্ৰাৰ্থনা দয়ালু প্ৰভু যীশুৰ নামত জনালোঁ আমেন Praise the Lord. ধন্যবাদ দিছোঁ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আমাৰ যি অহা দেওবাৰে প্ৰগ্ৰাম আছে আপোনালোকে এই প্ৰগ্ৰামত জইন কৰিব ছানডে 9:30 পৰা আমাৰ প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামৰ যোগেদি যদি আপোনালোকৰ জীৱনত কিবা ঈশ্বৰে কাম কৰিছে মিৰাকুল কৰিছে আমালৈ হোৱাটছএপ কৰি জনাব ভিডিঅ' ৰেকৰ্ডিং কৰি পঠাব পাৰে হোৱাটছএপত ভইচ কল পঠাব পাৰে বা মেছেজ কৰি দিব পাৰে ঈশ্বৰে যেন আপোনালোকৰ জীৱনত কাম কৰে পুনৰাই লগ হোৱাৰ আশাৰে আপোনালোক প্ৰত্যেকজনক সুৰক্ষা দিয়ক ঈশ্বৰে শান্তিৰে ৰাখক প্ৰেইজ দ্য লৰ্ড